হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ প্ৰিন্সকৰ ইউটিউব চেনেলটোলৈ। আজি যাওঁ ব'লক ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ শিৱসাগৰ মৈদামলৈ, আৰু এতিয়া আকৌ বহুত নজনা কথা জানো ব'লক যাওঁ। আৰু মোৰ লগত যাব এই আৰু আমাৰ বচন্তিখন, ব'লক যাওঁ আৰু যাওঁতে দেখাই আছোঁ ব'লক। বহুতে চৰাইদেউ মৈদাম ফুৰিব আহে, কিন্তু চৰাইদেউৰ ইতিহাস নাজানে। আমি অসমত থাকি যদি অসমৰ ইতিহাস নাজানো, এইটোতো বহুত লাজৰ কথা ন। আজি মোৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব যে চৰাইদেউ মানে কি। আৰু বহুতে মৈদামসমূহক মেদাম বুলি কয়, আচলতে এই মেদাম বুলি যে কয় এইটো ভুলকৈ কয়। মোৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব যে মৈদাম মানে কি, ইয়াৰ অৰ্থ কি, আৰু বহুতো নজনা কথা জানিব পাৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চৰাইদেউ অৰ্থাৎ পৰ্বতত জিলিকা নগৰ। স্বৰ্গদেউ চুকাফাই ৰাজধানী প্ৰতিষ্ঠাৰ বাবে শিমলুগুৰিত বাহৰ পাতি কাষৰীয়া অঞ্চলসমূহত পৰ্যবেক্ষণ চলাওঁতে পূব দিশত কিছুমান সৰু সৰু পাহাৰ জিলিকি থকা দেখিলে। সেই পাহাৰবোৰ দেখি স্বৰ্গদেউৰ স্থায়ী ৰাজধানীৰ সপোনে বাস্তৱ ৰূপ পালে। ধুনীয়া পাহাৰবোৰ দেখি চুকাফা আৰু সহযোগীসকল উৎফুল্লিত হৈ পৰিল। নাম দিলে চৰাইদেউ। কালক্ৰমত চৰাইদেউৰ নাম সলনি হৈ চৰাইদেউ হ'ল। 1253 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই চৰাইদেউত আহোম ৰাজ্যৰ স্থানীয় ৰাজধানী পতাৰ পাছত 7জন স্বৰ্গদেৱে 145 বছৰ এই চৰাইদেউৰ পৰা ৰাজ্য শাসন কৰিছিল। আৰু আপোনালোকে জানেনে যে চৰাইদেউত মৈদাম দিয়াৰ ব্যৱস্থা কিয় কৰা হৈছিল? টাই আহোমসকলে মৃতকৰ মৈদাম দিয়া প্ৰথা পাটকাইৰ সিপাৰৰ পৰা নিজ দেশৰ পৰা লৈ আহিছিল। ইপিনে আহোম ৰাজ্যৰ সীমা বাঢ়ি অহাৰ ফলত শাসনৰ সুবিধা বা অন্যান্য কাৰণৰ বাবে ৰাজ্যৰ ৰাজধানী চৰগুৱালৈ স্থানান্তৰিত কৰা হ'ল। সেইবাবে ৰজা আৰু ৰজাঘৰীয়া লোকক মৃত্যু হ'লে চৰাইদেউত মৈদাম দিয়াৰ ব্যৱস্থা কৰা হৈছিল। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে চৰাইদেউৰ মৈদামসমূহ কিছুমান আকাৰত ডাঙৰ আৰু কিছুমান আকাৰত সৰু। এনেকুৱা কিয় হয় বাৰু? ৰজা, ৰাণী আৰু ৰাজমহলসকলৰ মৈদাম আনবোৰ মৈদামতকৈ আকাৰত কিছু ডাঙৰ। মানে তেওঁলোকৰ মৈদামসমূহ আকাৰত কিছু ডাঙৰকৈ বনাই দিয়া হৈছিল। আপোনালোকে যে মৈদামসমূহ দেখিছে, মৈদামৰ অৰ্থ হ'ল টাই ভাষাত জুৰীয়া শব্দ, অৰ্থাৎ দুটা একক শব্দৰ অৰ্থ যোগ হৈ এক অৰ্থ প্ৰকাশ কৰে। মই শব্দই পবিত্ৰতা বুজাইছে আৰু দাম শব্দই মৃতকক বুজাইছে, অৰ্থাৎ মৃতকৰ পবিত্ৰ স্থান। টাই আহোমসকলৰ নিজস্ব ধৰ্মীয় আদৰ্শ মতে পুনৰ্জন্ম বিশ্বাস নকৰে। সেইবাবে মানুহ মৰিলে দাম হয়, আৰু দামসকলক স্মৰণ মানে সেৱা কৰিলে দেশ, জাতি, সমাজ, পৰিয়াল কুশলে থাকে বুলি বিশ্বাস কৰে। চৰাইদেউৰ ৰাজধানী হোৱাৰ পাছত স্বৰ্গদেউসকলে পূজা পাতল কৰিবৰ কাৰণে ওচৰতে এটা মন্দিৰ নিৰ্মাণ কৰিছিলে, যাক লাংগুৰি দেওশাল বুলি জনা যায়। ব'লক এতিয়া আমি তালৈ যাওঁ আৰু বাই বাই। আপোনালোকে যদি চৰাইদেউ মৈদাম এবাৰ আহি পোৱাহি নাই, তেনেহ'লে এবাৰ আহি চাওক। শিৱসাগৰৰ পৰা মাত্ৰ 25 কিলোমিটাৰ দূৰত আছে এই চৰাইদেউ মৈদাম। চৰাইদেউ বাই বাই কৈ পিনে এতিয়া আমি গৈ আছোঁ লাংগুৰি দেওশাল। বহুতৰে এইটো কনফিউজন থাকে যে দেওশাললৈ কোনফালেদি যাব। চাওক, আপোনালোকে যদি চৰাইদেউৰ ফালৰ পৰা আহে তেনেহ'লে আপোনালোকে লেফ্ট ছাইডেদি সোমাব লাগিব, আৰু যদি আপোনালোকে নাজিৰা চুমপুৰা শিমলুগুৰি ছাইডৰ পৰা আহে তেনেহ'লে আপোনালোকে ৰাইট ছাইডেদি সোমাব লাগিব দেওশাললৈ বুলি। আৰু আপোনালোকে লগত না বাহনখন তলতে থ'ব লাগিব, কাৰণ ওপৰলৈকে আপোনালোকে খোজকাঢ়িয়ে যাব লাগিব। খোজকাঢ়ি আহি থাকোঁতে আপোনালোকে দেখিবলৈ পাব যে মন্দিৰৰ কিছু ভগ্নাৱশেষ এতিয়াও পৰি আছে। মই যেতিয়া লাংগুৰি দৌলৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ তেতিয়া গম পাইছিলোঁ যে হিন্দুৰ আৰাধ্য দেৱতা শিৱক আহোম ভাষাত লাংগুৰি বোলা হৈছিল। এই দলত স্বৰ্গদেউসকলে পুৱা গধূলি পূজা সেৱা কৰিছিল। এই দল স্বৰ্গদেউ গদাধৰ সিংহই 1613 শকত বন্ধাইছিল। চৰাইদেউত আহোম ৰাজত্বকালত বানতুং দেওশাল, চুমদেউ দেওশাল, কানাই দেওশাল আদি ভালেকেইখন দেওশাল আছিল। এই দেওশালসমূহত উমফা পূজা, মেডাম মেফি, দাম পূজা, ৰিকখান, সৰগ পূজা আদি পতা হৈছিল। কিন্তু প্ৰাকৃতিক দুৰ্যোগ আৰু বহিঃশত্ৰুৰ আক্ৰমণৰ লগতে মুৰামুয়াৰ বিদ্ৰোহৰ ফলত এই পূজাস্থলীসমূহ ধ্বংসপ্ৰাপ্ত হয়। ফাইনেলি ঘৰ আহি পাই গ'লোহি, আৰু তথ্যখিনি কওঁতে যদি কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে মোক কমেণ্টত আঙুলিয়াই দিয়ে যেন, তাৰ প্ৰতি আশা ৰাখিলোঁ। আৰু মোৰ চেনেলটো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ বাই, লগ পাইছোঁ নতুন এটা ভিডিঅ'ত। ধন্যবাদ।